সমাগত লোকসভা নির্বাচনের প্রাক্ষণত বিভিন্ন রাজনৈতিক দলে বিভিন্ন রাজনৈতিক নেতাই বিভিন্ন ধরনের প্রচার চলাই আছে, নির্বাচনী প্রচার চলাই আছে। আৰু আজি মই উপস্থিত আছোঁ জৈনুবাৰ বালাপাৰাত। আৰু বালাপাৰাত দেখা গৈছে AIUDF দলৰ সাধাৰণ নিৰ্বাচনী প্ৰচাৰ সভা হৈ গ'ল। আৰু ধুবুৰীত এইবাৰ লোকসভা নিৰ্বাচনত কোনে শেষ হাঁহি মাৰিব তাৰ বিষয়ে তাৰ মন্তব্যসমূহ দাঙি ধৰিবলৈ চেষ্টা কৰিম। কাক এবারটি নিশ্চয় আমার প্রধানমন্ত্রী ডাঙরিয়া আমার যে যুব চাম যিখিনি আহি আছে আত্মা সুপার 40 তাৰ জৰিয়তে আমাৰ বহুত খেলালাৰ ৰেচুৱালাৰ ল'ৰা ছোৱালী আজি সফল দেখিছে আৰু এইটো বাস্তৱত পৰিণত হৈছে। আৰু তেখেতে যিবোৰ কিছুমান উন্নয়ন কাম বিভিন্ন ধৰণৰ আঁচনি সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত তেখেতে যিকোনো বিপদৰ সময়ত সিহঁতে যোগাযোগ ৰাখিছে বা সিহঁতক আশা প্ৰদান কৰিছে কিবা এটা পাব বুলি, কিবা এটা ফটো দেখুৱাব বুলি। মই ভাবোঁ যে আগতো 2-3টা বছৰ দেখিছে আৰু এইবাৰো মোৰ ভাবোঁ যে 100% টিকেটৰ নিশ্চিত। মোৰ কমচে কম এটা 8 ভোটৰ ব্যৱস্থা থাকিব। তেখেতে আমাৰ দীৰ্ঘ বিশ্বাস বিপুল ভোটত জয় কৰি তেখেতক পাৰ্লিয়ামেণ্টত 77বাৰৰ কাৰণে পঠাবলৈ হৈছে দ্বাৰা সাজু হৈ আছে। ধুবুৰী লোকসভা সমষ্টিৰ পৰা বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন দলীয় নেতাৰে প্ৰতিযোগিতা কৰিছে। আৰু ইয়াৰ মাজতো সবল কিছুমান নেতা আছে, যেনেকুৱা লখিমপুৰ আৰু কৰ্মকৰ আছে আপোনাৰ জাভেদ ইছলাম তাত, এনেকুৱা ধৰণৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে নিজৰ প্ৰতিযোগিতা আগবঢ়াইছে। ইয়াত কিয় আগ্ৰহভাৱে জড়িত হয়, ইতিমধ্যে নিশ্চয় ৰাইজে অৱগত বা আমাৰ ধুবুৰীবাসী নিশ্চয় অৱগত হৈ আছে যে লখিমপুৰ এজন প্ৰাক্তন কেবিনেট মিনিষ্টাৰ আছিল, 5বাৰৰ বিধায়ক। তেখেতে কংগ্ৰেছৰ দিনত কাৰ্যকালত যিখিনি কাম কৰিছে সেই কামখিনিত আমাৰ সংখ্যালঘু বা আমাৰ ধুবুৰীবাসী সন্তুষ্ট নহয়। তেখেতে আমাক মিছা অপপ্ৰচাৰ দি যিভাৱে অপপ্ৰচাৰ কৰি আছে, আজি ইতিমধ্যে সিদ্ধান্ত লৈছে মৌলানা বদৰুদ্দিন আজমলক 77বাৰৰ কাৰণে MP হিচাপত পাৰ্লিয়ামেণ্টত পঠাব। আৰু মৌলানা বদৰুদ্দিন আজমলক এইকাৰণে পঠাব, তেখেতে বিস্তৃত চৰ অঞ্চলৰ বা আমাৰ সংখ্যালঘু ৰাইজৰ যিখিনি উন্নয়নমূলক কাম কৰিছে, অসমত এনেকুৱা আজিলৈকে এজন নেতা ওলোৱা নাই আৰু যিখিনি নেতা নোলাব এনেকুৱা এটা আমাৰ ধাৰণা হৈ আছে। আৰু শিক্ষা জগতখনত এনেকৈ তেখেতে আগুৱাই লৈ গৈ আছে যে এইটো প্ৰতিটো জাতি জনগোষ্ঠী শৈক্ষিক দিশত খুবেই আগুৱাই লৈ যোৱাৰ চেষ্টা কৰি আছে মৌলানা চাহাব। আৰু 77বাৰৰ কাৰণে ইতিমধ্যে ধুবুৰীবাসী গৰ্জন উঠিছে মুখে মুখে। তেখেতে পাৰ্লিয়ামেণ্টত যোৱাটো ইতিমধ্যে ঠিৰাং হৈছে, কেৱল ৰিজাল্টৰ অপেক্ষাটো হৈ আছে। কাৰণ আজমল হ'ল এজন দুখীয়াৰ বন্ধু, গৰীবৰ বন্ধু। তেওঁ হিন্দু মুছলিম সকলোৰে বাবে নিৰপেক্ষভাৱে কাম কৰি আছে। সেইকাৰণে আমি আজমলক বিশ্বাস কৰিছোঁ। আজি নিৰ্বাচনী প্ৰচাৰ হৈ গ'ল, ইয়াতে আপোনালোকে কি হ'ব? কালাচাবিত 20 লাখ ভোটে জিকিব। তাৰমানে যিটো অসমৰ যিটো পৰিস্থিতি, আগতে যিটো আমি দেখা পাইছোঁ কংগ্ৰেছ বিৰাট শক্তিশালী দল আছিল। আপোনালোকে গমে পায় এতিয়া কংগ্ৰেছৰ অস্তিত্ব নাই। এতিয়া এই আপাৰৰ পৰা যেতিয়া এই লয়ৰত ইলেকশ্যন খেলে, আমাৰ হুজুৰেতো আপাৰৰে মানুহ হয়, কিন্তু আপাৰৰ মানুহ হ'লেও এতিয়া আমি তাক 4বাৰ MP বনালোঁ, এইবাৰ 4বাৰ ৰানিং হৈ যাব। গতিকে ই নিজেও বুলি আমাৰ গাঁৱৰ মানুহ চৰ্চা কৰি মানুহে যথেষ্ট পৰিমাণে ভোট দিব। আৰু ইনশাল্লাহ এইবাৰো সি জিকিব, কমচে কম 10 লাখ ভোট জিকিব। 10 লাখ ভোট জিকিব। নিৰ্বাচনত কোনে হ'ব? কালাচাবি নে হাত? কালাচাবি। বিভিন্ন ঠাইৰ পৰা গাড়ী ভাড়া কৰি হওক আহিব দিছে। আপোনালোকে কেনেকৈ আহিলে? আহিলে কোনে দিছে? আজমল চাহাবে দিছে। লঘু আহাৰ কৰিলে নে? লোকসভা নিৰ্বাচনত বিগত 14 বছৰত আমাৰ বদৰুদ্দিন আজমল চাহাবে যি ধৰণৰ
ধৰণে সমষ্টিত উন্নয়ন কৰিছে, আমাৰ সংখ্যালঘু মানুহৰ কাৰণে কি ধৰণে উন্নয়নৰ কাম কৰিছে। দেশত ৰেল ষ্টেচনৰ পৰা আৰম্ভ কৰি হস্পিটেল, আপোনাৰ ফুলবাৰী ব্ৰিজ, দুখীয়া মানুহৰ মাজত বহুত ধৰণৰ বস্তু বিতৰণ কৰিছে। সেই হিচাপত আমি প্ৰধানমন্ত্ৰী নাজমুল চাহাবকে দিছোঁ। এইবাৰ 2 নং ধুবুৰী লোকসভাৰ সমষ্টিৰ পৰা আমি হজরত মৌলানা বদরুদ্দিন আজমলক বিচাৰোঁ। কিয় বিচাৰে? কাৰণ বদরুদ্দিন আজমলে অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সাংসদ হিচাপে আমি ভাবোঁ। কাৰণ বদরুদ্দিন আজমলে ধুবুৰী ফুলবাৰী ব্ৰিজ আদি কৰি বহুত উন্নয়নমূলক কাম কৰিছে। তেখেতৰ নিচিনা উন্নয়নমূলক কাম আমাৰ অসমৰ ভিতৰত কোনো এটা সাংসদে কৰিব পৰা নাই। তাৰ কাৰণে আমি মৌলানা বদরুদ্দিন আজমলক ছাপোৰ্ট কৰোঁ। কিমান ভোটত জয়যুক্ত হ'ব? সাংসদ আমাৰ মৌলানা বদরুদ্দিন আজমলে কমচে কম 5 লাখতকৈ অধিক ভোটত ব্যৱধানত জিকিব। বদরুদ্দিন আজমলক চাব বিচাৰোঁ। কিয় বিচাৰে? কিয় বিচাৰোঁ মানে বিজেপিক দি কিনে চাই আমি কংগ্ৰেছক দি কিনেও চাইছোঁ, একো পোৱা নাই। কিয় একো পোৱা নাই মানে বদরুদ্দিন আজমলে কিবা দিব নেকি? আমাৰ এটাই অসুবিধা কি, আমাৰ তাতে নদী ভাঙি আছে, গম পালে? এতিয়ালৈ ঠিক হোৱা নাই। বিজেপি আহিছে তথাপিও ঠিক হোৱা নাই, আপোনাৰ কংগ্ৰেছ আহিছে তথাপিও ঠিক হোৱা নাই। হয়, তাৰমানে মৌলানা বদরুদ্দিন আজমল বা AIUDF দলৰ পৰা এইবাৰ সাংসদ হিচাপে পঠাব আৰু আশাবাদী হিচাপে সাধাৰণ ভোটাৰে আশা কৰি আছে মৌলানা বদরুদ্দিন আজমল।